শুনি মহামায়া দৈব কিৰ গৰ্ভে নিয়া ৰোহিণীৰ গৰ্ভে দিলা পাছে নগৰীয়া লোকে অন্যে কহে কথা দৈব কিৰ গৰ্ভ ভৈল শ্ৰাৱ। এটি অঘটন ঘটিল। সতী পুত্ৰৰ মৃত্যুৰ পাছত দৈৱকীৰ কাতৰ আহ্বান ভগৱন্ত পুৰুষে অনতি পলমে বসুমতীৰ ভাৰ হৰণ কৰিবৰ বাবে দৈৱকীৰ গৰ্ভত আহি অৱস্থান কৰিব বিচাৰিছে আৰু তাৰ প্ৰাক মুহূৰ্তত অনন্ত নাগক জন্ম গ্ৰহণৰ নিৰ্দেশ কৰিছে আৰু অনন্ত নাগ দৈৱকীৰ গৰ্ভত 5 মাহ অৱস্থান কৰি থাকোঁতেই ইমানেই অত্যাচাৰ উৎপীড়ন বসুমতীৰ ওপৰত হ'বলৈ ধৰিলে যে ভগৱন্ত অনতি পলমে ধৰাধামলৈ আহিবলৈ বাধ্য হৈ গ'ল। আৰু তেতিয়াই ভগৱন্ত পুৰুষে মহামায়াক নিৰ্দেশ কৰিছে যে তুমি যোৱা বসুদেৱৰ প্ৰথমা পত্নী ৰোহিণীৰ গৰ্ভত তুমি অৱস্থান কৰা যোগমায়া ৰূপত। ৰোহিণীৰ গৰ্ভত অনন্ত নাগক স্থানান্তৰ কৰা আৰু তুমি যশোদাৰ গৰ্ভত অৱস্থান কৰা যোগমায়া ৰূপত। তাৰ পাছত আমি গৈ দৈৱকীৰ গৰ্ভত অৱস্থান কৰিম। এনেধৰণে ভগৱন্ত পুৰুষে নিৰ্দেশ প্ৰদান কৰিলে আৰু তাৰ পাছত যেতিয়া যোগমায়াই দৈৱকীৰ গৰ্ভৰ পৰা 5 মাহৰ সেই সন্তানটিক স্থানান্তৰিত কৰি ৰোহিণী গৰ্ভত নি অৱস্থান কৰোৱালে আৰু নিজেও নন্দৰ পত্নী যশোদাৰ গৰ্ভত যোগমায়া ৰূপত অৱস্থান কৰিলে আৰু অন্য হাতেদি দৈৱকীৰ গৰ্ভত আহি ভগৱন্ত পুৰুষে স্থিতি হৈছে। এনেধৰণে ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে। এই যে স্থানান্তৰকৰণ হ'ল সেইকাৰণে 7 নম্বৰ পুত্ৰটিৰ নাম হ'ল শংকৰখন। আৰু সেই শংকৰখন অন্য কোনো নহয়, আমাৰ সমস্ত জনাৰে জ্ঞাত বলৰাম। বলৰামেই হ'ল 7 নম্বৰ সন্তান আৰু অষ্টম সন্তানটি হ'ল ভগৱন্ত ঈশতত্ত্ব শ্ৰীকৃষ্ণ। ৰাম অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰণেত প্ৰকাশ দৈৱকীৰ গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণু উদৰতে যেন মতে পূৰ্ব দিশে আনন্দ চক্ৰক ধৰৈ দেৱীও ধৰিলা হেহি মতে হৰি গৰ্ভত ধৰি প্ৰকাশন কৰা হতি বন্দী কৰি আছৈ কংস নৃপে যেন আন থানে আউৰ প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ হুয়া দীপে দিনে ক দেখিলে কংখে দৈৱকীৰ দিব্য ৰূপ কৰৈ বন্দী গৃহক প্ৰকাশ বুলৈ মোৰ প্ৰাণ বৈৰী জানিলো নিশ্চয় কৰি এইৰ উদৰত লৈলা বাস
এতিয়া ভগৱন্তৰ জন্ম কেনেকৈ হ'ল সিদ্ধান্ত দিলে প্ৰথম বসুদেৱৰ মনত স্থিতি হৈছে আমাৰ ২৪টা তত্ত্বৰে গঠিত শৰীৰ তত্ত্বৰ একাদশ ইন্দ্ৰিয় মন আৰু এই মন তত্ত্বত ভগৱন্ত পুৰুষ স্থিতি হৈছে মনেৰে ভাবিছে কাক জন্ম দিব কৃষ্ণ তত্ত্বক আৰু জন্ম দিবৰ বাবে বৈষ্ণৱ তেজ তত্ত্বৰ চিন্তা বসুদেৱৰ মনত আশ্ৰয় হৈছে এতিয়া আমিও চিন্তা কৰিব লাগে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে তৃতীয়